পিছত কোৱাটো বেলেগ কথা। সেইটো বস্তু ক'ব পৰা নাযায়, অকণমান সন্দেহজনক হৈ যায়। কিন্তু এই ডিজিটেল ৰেভলিউশ্যনৰ লগে লগে আকৌ নাগৰিক জাৰ্নেলিজম এটা বিকশিত হ'ল। নাগৰিকবিলাকে এতিয়া কি হ'ল, আগতে কিছুমান জাগা কিছুমান ঠাইৰ পৰা ভাবিছোঁ নিউজবিলাক দিবলৈ অসুবিধা হৈছিলে বা ধৰক বা কাভাৰেজটো ইমান দিব পৰা নাছিলে। কিন্তু ছ'চিয়েল মিডিয়া অহাৰ লগে লগে কিছুমান ভিতৰৰ ঠাই কাহিনী যিবিলাক আগতে হয়তো মেইন ষ্ট্ৰীম মিডিয়াত স্থান নাপাইছিলে, এতিয়া তেওঁলোকে কি কৰিলে ডিজিটেল প্লেটফৰ্মত এইবিলাক প্ৰকাশ কৰিব পাৰে। কিন্তু এই শ্বিফ্টটো এই সলনিটো যেতিয়া আহিলে ডিজিটেল মিডিয়াৰ লগে লগে তাৰ লগে লগে কিন্তু চেলেঞ্জ কিছুমানো আহিলে। ডিজিটেল মিডিয়া কি হয়, নিউজবিলাক ইমান সোনকালে দিব লাগে যে কেতিয়াবা নিউজবিলাকৰ অথেণ্টিচিটিটো কিমানটো হয় সেইখিনি ভেৰিফাই কৰিবৰ কাৰণে সময় নাপায়। আৰু তাৰ ফলত কি হয়, কেতিয়াবা ফলছ ঘটনা কিছুমান ফলছ নেৰেটিভ কিছুমান খুব সোনকালে মানুহৰ মাজত বিয়পি তেওঁলোকে এই চেঞ্চৰশ্বিপ থকা স্বত্তেও ৰেষ্ট্ৰিকশ্যন থকা স্বত্তেও নিষেধাজ্ঞা থকা স্বত্তেও তেওঁলোকক যাতে ইনফৰ্মেশ্যনবিলাক ভালকৈ দিব পাৰে। কিন্তু বৰ্তমান যুগত মিডিয়াৰ লেণ্ডস্কেপটো টোটেলি সলনি হৈ গ'ল। ডিজিটেল টেকন'লজি হোৱাৰ লগে লগে মানে ভাল এটা ভাৱ নাইকিয়া হৈ গৈছে। সেইদিনাখন সেই পৰিয়ালটোৰ কেনেকুৱা অৱস্থা হৈছিলে, সিদিনাখনৰ সেই ঘটনাটো মাৰ যোৱাৰ পিছতেই আকৌ দুদিনমানৰ আগতে দেখা পালোঁ যে কৃষিমন্ত্ৰী অতুল বৰাৰ ওপৰত এটা বক্তব্য ৰাখিছে আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ ফটোখন লগা হৈছে আমাৰ বিজেপি বিধায়ক অতুল বৰাৰ। গতিকে আপুনি পাইছে চাগে পাইছে। গতিকে এয়াই হৈছে আমাৰ পৰিৱৰ্তিত এটা ৰূপ। আৰু শেহতীয়াকৈ আজি দুদিন পূৰ্বে যিটো ঘটনা ঘটিল, যে বিস্ময় নামৰ আলোচনীখন সকলোৱে নিশ্চয় জানে, আৰু সেই বিস্ময় আলোচনীৰ পাতৰ এটা চৰিত্ৰ আছিলে চেণ্টুদা। আৰু সেই চেণ্টুদাৰ চৰিত্ৰৰ সেই যিখন উপন্যাস আছিলে, সেই উপন্যাসখনৰ যিগৰাকী লেখক আছিলে, সেই লেখকগৰাকীয়ে বৈদ্যুৰ্য বৰুৱাৰ সেই চৰিত্ৰটোৰ কথা তেওঁ অসমৰ এখন দায়িত্বশীল পেপাৰ খবৰ কাকত, অসমীয়া খবৰ কাকত, সেই অসমীয়া খবৰ কাকতত কৰিলে কি সেই ব্যক্তিজনৰ মৃত্যু বুলি বাতৰি প্ৰকাশ কৰিলে। অথচ মৃত্যু হৈছিলে বিস্ময় পাতৰ সেই চিন্তুদাৰ চৰিত্ৰৰ সেই ব্যক্তিজন। গতিকে যেতিয়া সেই চিন্তুদাৰ মৃত্যুৰ কথাটো আহিল, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই বাতৰিটো প্ৰচাৰ হ'ল। এতিয়া কওক যে এটা চৰিত্ৰক কেন্দ্ৰ কৰি যিটো বাতৰি পৰিৱেশন কৰা হ'ল, সেই চৰিত্ৰটোৰহে মৃত্যু হৈছে। কিন্তু সেই চৰিত্ৰটোৰ কাহিনীকাৰক যোনে লিখিছে তেওঁতো মৃত্যু হোৱা নাই। সেই ব্যক্তিজনৰ মৃত্যু হ'ল বুলি এখন দায়িত্বশীল পেপাৰত, অসমীয়া খবৰত সেই বাতৰিটো প্ৰকাশ কৰোঁতে তাত এডিটৰ আছিলে, ছাব এডিটৰ আছিলে, বা তেওঁলোকেনো সেই কথাটো জনা নাছিলে। গতিকে মোৰ দৃষ্টিত এয়াই হ'ল সংবাদ মাধ্যমৰ পৰিৱৰ্তিতৰ এটা বাস্তৱ ৰূপ। কিন্তু সঁচা কথা ক'বলৈ গ'লে এয়া আজি বৰ দুৰ্ভাগ্যৰ কথা যে এনেধৰণৰ পৰিৱৰ্তন আমি এটা পৰ্যায়ৰ পৰা আহি আমি দেখা পাইছোঁ যে অনাগত দিনত কি নহ'ব সেইটো আমি কল্পনাই কৰিব নোৱাৰোঁ। কিন্তু ইয়াত কাৰোবাৰ ভুলৰ কাৰণে আজি আমাৰ প্ৰতিটো সাংবাদিকে কৈছে যে চামগুৰিত যি ঘটনা ঘটিছে তাতে সাংবাদিকসকলৰ নিৰাপত্তা নাইকিয়া হৈছে। হয়, হৈছে, কিন্তু কাৰ ভুলৰ কাৰণে হৈছে? দুই এজনৰ কাৰণে সেই ভুলটোৰ কাৰণে আজি আমি ভুক্তভোগী হ'ব হৈছোঁ। গতিকে সেই কথাখিনি আজি আমি দায়িত্ব সহকাৰে আমি পালন কৰিব লাগিব। যদি আমি দায়িত্ব সহকাৰে পালন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই বৃত্তিটোত থাকি জড়িত হৈ আমি কিমান দূৰ নিৰপেক্ষভাৱে আমি সাংবাদিকৰ স্বাধীনতাৰ কথা কোৱা হয়, চৰকাৰীভাৱে ঘোষণা কৰা হয়, কিন্তু
আচলতে সাংবাদিকৰ স্বাধীনতা চৰকাৰেই মানে খণ্ডন কৰি দিয়ে। এতিয়াৰ সমস্যাটো ছ'চিয়েল মিডিয়াৰ কথাটো বাইদেৱে কথাটো কৈছে। ছ'চিয়েল মিডিয়া মেইন ষ্ট্ৰীম মিডিয়াৰ বাবে এটা সাংঘাতিক মানে হেৰি হৈছে। এইটো আচলতে বাইদেৱে কথাটো কৈ গৈছে, মই খালি প্ৰসংগতহে ক'ম যে যিবিলাক উন্নত দেশ আছে সেই উন্নত দেশসমূহৰ কাৰণে ছ'চিয়েল মিডিয়া সমস্যা নহয়। বাইদেৱে কৈছে যে যিটো ভাইৰেল কৰি দিয়া হয় সেইটো সঁচা নে মিছা এইটো জাজ কৰিব লাগে। আৰু যিহেতু উন্নত দেশৰ জনসাধাৰণ প্ৰায় শিক্ষিত, তেওঁলোকে জাজ কৰে, সেইটো বিপদ তেওঁলোকৰ নহয়। কিন্তু ভাৰতৰ মানুহৰ হাতত প্ৰত্যেকৰে হাতত মোবাইল আছে, কিন্তু সেইটো সঁচা নে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়নে নহয় জাজ নকৰাকৈ ফৰৱাৰ্ড কৰি দিয়ে। এইটো এটা মানে সংবাদ মাধ্যমৰ কাৰণে এটা ভীষণ সমস্যা। আৰু সংবাদ মাধ্যমে নিজে সৃষ্টি কৰা কিছু সমস্যা আছে। মই নিজক সমালোচনা কৰিবলৈ মই বেয়া নাপাওঁ। আমি যিকোনো কাৰণতে হাউচৰ বাধ্যবাধকতাতেই হওক যে আমি নিগেটিভ নিউজৰ ওপৰত বেছি গুৰুত্ব দিওঁ। ভাল কাম হৈছে সেইটো প্ৰকাশ কৰাতকৈ বেয়া কাম কিমান হৈ আছে সেইটোত আমি বেছি গুৰুত্ব দিওঁ। আৰু আচলতে সেইটো দিবই লাগিব, কিন্তু ভাল কামখিনিও প্ৰচাৰ কৰা আমাৰ দায়িত্ব থাকে। কিন্তু আমাৰ যিখিনি মফচলীয়া সাংবাদিক তেখেতসকলে এই দুইটা ভাল আৰু বেয়া এই দুইটাৰে বাতৰি সংগ্ৰহ কৰে, বাতৰি প্ৰেৰণ কৰে, কিন্তু মফচলীয়া সাংবাদিকৰ বাতৰিটো প্ৰকাশ কৰাৰ যিহেতু ক্ষমতা নাথাকে, হাউচে কৰে, গতিকে বহু ক্ষেত্ৰত তেনেকুৱা নিউজ বাদ পৰি যায়। আৰু ফলশ্ৰুতি মফচলীয়া সাংবাদিকসকল ৰাইজৰ দৃষ্টিত কেতিয়াবা মানে পক্ষপাতিত্বৰ ৰসত পৰে যে এই নিউজটো তেওঁ কালেক্ট কৰিলে, জানি শুনি তেওঁ মানে নপঠালে বা প্ৰকাশ নকৰিলে। তেনেকুৱা ধৰণৰ কিছু সমস্যা আমাৰ মাজত আছে। আৰু দ্বিতীয়টো হ'ল পেইড নিউজ। পেইড নিউজৰ গুৰুত্বটো বাঢ়ি গৈছে। মানে হাউচবিলাকে মানে অৰ্থ সৰ্বস্ব বাতৰি, যিটোৰ পৰা অৰ্থটো বেছিকৈ পায় তেনেধৰণৰ বাতৰি প্ৰকাশত গুৰুত্ব দিয়ে। তাৰ ফলত গ্ৰাম্যাঞ্চলৰ বহু গুৰুত্বপূৰ্ণ বাতৰি হয়তো সময়ৰ বাবে সেইটো প্ৰকাশ নহয়। তেনেকুৱা ধৰণৰ বহুত কথা আছে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত নিজৰ বেছিকৈ বেয়া ক'লেও বেয়া হ'ব, গতিকে মই নকওঁ। মই পুনৰবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উল্লেখ জনালোঁ সকলোলৈকে আৰু দুআষাৰ কোৱাৰ